राउंड आगे तीनों टीम में देने चलेगा देने मोड़ Not tin bicep, still make a shot. Chug. Right. Home. Right. Right, still go. In chug. Neck. Right, still go. In chug. আমাৰ নৰ্থ ইষ্টাৰ্ণ ফায়াৰ চাৰ্ভিচ একাডেমীখনৰ পৰা প্ৰায় আজি ডেটলৈকে আপোনাৰ 90% ইয়াৰ পাছিং আউট ছাত্ৰ ছাত্ৰীয়ে চাকৰি পাবলৈ সক্ষম হৈছে, সংস্থাপন পাইছে আপোনাৰ। আৰু লগতে আমি যিকোনো আমাৰ দেশত যদি ইমাৰ্জেঞ্চি চিটুৱেশ্যন আহে তো আমি তাৰ কাৰণে যেনেকৈ আপোনাৰ লাষ্ট যেনেকৈ ৱাৰ হৈছিল আমাৰ পাকিস্তানৰ লগত, তো মই আশা ৰাখিছোঁ আমাৰ যিবিলাক ট্ৰেইনিজ বুলি আমাৰ কয়, আমাৰ কেডাৰ আমি 500 যোৱা বছৰ পৰা 500 কেডাৰ্ছ আমি ট্ৰেইনিং দি আছোঁ। তো যিকোনো ইমাৰ্জেঞ্চি চিটুৱেশ্যনত আমাৰ দেশৰ কাৰণে যদি সেৱা আগবঢ়াব লাগে, তো মই ভাবোঁ আমাৰ এইখিনি আমাৰ এই কেডাৰখিনি যথেষ্ট এইখিনি আগবঢ়াব পাৰিব বুলি আশা ৰাখিছোঁ। আৰু আপোনাৰ যিটো আজিৰ ডেটত আপুনি জানেই যে ফায়াৰ ছেফটিৰ যিটো আপোনাৰ ডিমাণ্ড, কাৰণ ডিমাণ্ড ইজ ডেট, কাৰণ আজি সঁচাকৈ মানুহ ঘটনা হোৱা পাছতে উপলব্ধি হয়, কিন্তু ঘটনা নহওক। Actually, we are trying to set a fire-free community. We are trying to create a safer community by providing fire and safety training program. আমাৰ 500 কেডাৰ্ছ আছিল প্ৰায়, কিন্তু তাৰে আপোনাৰ 130-140জনমান কোৰ্চটো কৰিব নোৱাৰিলে, কাৰণ আমাৰ ট্ৰেইনিং চিডিউলটো বহুত টাফ। যিটোৱে বহুতে ভাবে যে ফায়াৰ ছেফটি জাষ্ট আমি এডমিশ্যন ল'লে বা থিয়ৰী কৰিলে আমি এই চাকৰি কৰিব পাৰিম বুলি ভাবে, কিন্তু সেইটো টোটেলি ৰং। কাৰণ ফায়াৰ ছেফটি আপোনাৰ চাকৰি কৰিবলৈ হ'লে কেডাৰজন ফিজিকেলি আৰু মেণ্টেলি ফিট হ'ব লাগিব। যেনেকৈ আপোনাৰ পোষ্ট পাইপ দাঙিব পাৰিব লাগিব বা নজেলছ আপোনাৰ ধৰিব, যিটো আমাৰ পানী প্ৰেছাৰ। চ' আমাৰ যিটো ফায়াৰ ছেফটি প্ৰফেশ্যনত আপোনাৰ ফিজিকেল ট্ৰেইনিং ডেইলি ৰাতিপুৱা 4টা বজাৰ পৰা আমাৰ ট্ৰেইনিং আৰম্ভ হয়, PT প্ৰেড। আকৌ আপোনাৰ 9টা, 9:30, 10টা বজাৰ পৰা আকৌ থিয়ৰী প্ৰেক্টিকেল সমানটো হ'লে এক গ্ৰুপ আপোনাৰ প্ৰেক্টিকেল, এটা গ্ৰুপ হ'লে আপোনাৰ থিয়ৰী। আকৌ গধূলি 6 to 8 আমাৰ যিটো আমাৰ ৰিভাইজ কৰা হয়। আকৌ 10টা বজাৰ আগত আমাৰ মোবাইল জমা লোৱা হয়। সেইটো কাৰণে বহুত ছাত্ৰ ছাত্ৰী মানে সন্তুষ্ট নহয়, কাৰণ মোবাইল নহ'লে টোপনি নাই, এনেকৈ ল'ৰা ছোৱালীয়ে বহুত কমপ্লেইন আহিছে। মই আশা ৰাখিছোঁ এবাৰ যদি আপোনাৰ কোনোবাই যদি ফায়াৰ ছেফটিত অকল ইয়াতে আমাৰ একাডেমিতে বুলি নহয়, বা ফায়াৰ ছেফটি প্ৰফেশ্যনত বা পুলিচত আৰ্মিত যাবলগীয়া মানুহ, দেশৰ কাৰণে ছাৰ্ভিচ আগবঢ়াবলগীয়া মানুহ একমন কৰি পেলাই একমত হৈ আহিব লাগে, এটা লক্ষ্য উদ্দেশ্য লৈ আহিব লাগে, আৰু নিজকে এজন মানে ফিজিকেলি আৰু মেণ্টেলি এজন ষ্ট্ৰং পাৰ্চন হিচাপে আপোনাৰ গঢ়ি তুলিব। আপোনালোকে বিভিন্ন স্থানত এনেকৈ ধৰণৰ বিনামূলীয়া সেৱা আগবঢ়াইছে। হয়, আমি আৰম্ভণিৰ পৰাই আপোনাৰ প্ৰত্যেক বছৰে যেনেকৈ আমি যোৱা বছৰ তাৰ আগবছৰ যেনেকৈ আমি 10জন, আকৌ আপোনাৰ 10জন, তেনেকৈ আমি কেতিয়াবা আমি আগৰ বছৰ 5জন, যিবিলাক আপোনাৰ BPL লাইন মানে আপোনাৰ দৰিদ্ৰ সীমা ৰেখাৰ তলৰ ছাত্ৰ ছাত্ৰীক আমাৰ ফালে এই বছৰ আমি পদক্ষেপ লৈছোঁ যে 5জন ছাত্ৰ ছাত্ৰী আমি বিনামূলীয়াকৈ পঢ়াই ক'ৰবাত সংস্থাপন এটা দিয়াৰ ব্যৱস্থা কৰিম বুলি আমি। মই প্ৰথম মোৰ আৰম্ভ হ'ল কৰ্মজীৱন ইণ্ডিয়ান এয়াৰফ'ৰ্চত এজন পুলিচমেন। তাৰপিছত মই এই ট্ৰেডটো এৰি মই ফায়াৰ ছাৰ্ভিচ কলেজত পঢ়িছিলোঁ। সেই কলেজত তেতিয়া যাওঁতে অল ইণ্ডিয়া ছিলেকশ্যনত গৈ পেলাই তাত ছিটটো লৈ পঢ়িছিলোঁ। তাৰপৰা আহি ডিগবৈ ৰিফাইনেৰীত মই 39 বছৰতকৈ ওপৰ বেছি কৰিলোঁ। তাৰপিছত কৰি আহি এইটো অৰুণাচলৰ GN পৰা এটা ইণ্ডো ফ্ৰান্স কোম্পানী, তাতো কৰিলোঁ হেড অফ দি ডিপাৰ্টমেণ্ট। আৰু আজি এতিয়া 6 বছৰ হ'ল ইয়াত আহি সোমাইছিলোঁ মাত্ৰ কিনো বস্তু চাবলৈ। ডাইৰেক্টৰ চাহাবৰ উদগনি আৰু তেখেতৰ ইণ্টাৰেষ্টটো দেখি মোৰ মনটো নিজে খুব আগবাঢ়িলে। তেতিয়া মই অৰুণাচলৰ ডিছকণ্টিনিউ কৰি ইয়াতে আৰু এতিয়া 6 বছৰ সোমাই আছোঁ। আৰু মই যিখিনি ৰাইজৰ সহযোগটো আৰু আমাৰ ল'ৰা ছোৱালীৰ ইণ্টাৰেষ্টটো পাইছোঁ, মোৰ বেছি ভাল লাগিছে কাৰণে তেতিয়া এনেকুৱা এটা কৰি আছোঁ। আশা কৰি আছোঁ যে আমি কিবা এটা আৰু পাম বুলি। এতিয়া আমাৰ এই পাঠ্যক্ৰমটোৰ লগত অধিক যুদ্ধ সদৃশৰ কথা ক'লে
এই যুদ্ধ সদিকৰ কথাৰ কাৰণে আমাৰ পাঠ্যক্ৰমত ডিজাষ্টাৰ মেনেজমেণ্ট ভয়াৱহতা পৰিস্থিতিৰ সন্মুখীন হোৱা আমি পাঠ্যক্ৰমটো লগাই দিছোঁ। তাৰ লগে লগে আমি SDRF আৰু NDFৰ লগতো আমি যোগাযোগ হ'লোঁ। তেওঁলোকে একেবাৰে আচল ইমাৰ্জেঞ্চিত তেওঁলোক আগত থাকে। আমাৰ গুৱাহাটীতে বহুত চেণ্টাৰ হৈ গ'ল। SDRF আৰু NDFৰ লগত আমাৰ এটা যোগাযোগ চলি আছে। তেতিয়া তেওঁলোকে যেতিয়া আমাক মাতিব, আমাৰ কেণ্ডিডেটবিলাক যোৱাৰ কাৰণে অলপ চেষ্টা চলাম, তেতিয়া আমি আশা কৰিছোঁ আৰু কিবা এটা হ'ব।